বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী সভা হেলিকপ্টাৰ নিৰ্বাচনী প্ৰচাৰ চলাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক নাজিম জাবেদ, সৰুখেতি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে সৰ্বগড় বগৰীগুৰিত হেলিকপ্টাৰে সভা অনুষ্ঠিত কৰে। কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা কংগ্ৰেছ দলৰ বাঘাবাগ নেতাসকলে উপস্থিত হৈ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰায় 20,000 মানুহ উপস্থিত আছিল বুলি দিব্যায়নে জানিবলৈ দিয়ে। বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিব্যায়নে নিৰ্বাচনী সভা সামৰি সৰ্বগড়ত উপস্থিত হৈ বিজেপি চৰকাৰক তীব্ৰ বাক্যৰে সমালোচনা কৰে। বৰপেটা লোকসভাৰ প্ৰাৰ্থী দিব্যায়নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃৰ ওচৰত সেৱা লোৱাক বিতৰ্কত পৰিণত হৈছে। এই বিষয় লৈ বিতৰ্কত যোৱাৰ কোনো প্ৰয়োজন নাই। এইবাৰ সমষ্টিবাসী ৰাইজে কংগ্ৰেছ দলক আশীৰ্বাদ দিছে আৰু নিশ্চিতভাৱে দিব্যায়নে জয়লাভ কৰিব বুলি জানিবলৈ দিয়ে। পৰিৱেশটো কেনেকুৱা বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকটো সমষ্টিত 10টা সমষ্টিত আপোনালোকে ভালদৰে জানে, কাৰণ একেবাৰে তলৰ খবৰবিলাকো আপোনালোকে জানে। গতিকে ৰাইজে আশীৰ্বাদ দিছে, সকলো জাতি জনগোষ্ঠীয়ে আশীৰ্বাদ দিছে। মানসিকভাৱে শক্তিবন্ত হৈছোঁ ৰাইজৰ আশীৰ্বাদেৰে, আৰু এই সংবিধান ৰক্ষা কৰাৰ যুঁজত ৰাইজৰ যি আশা, সেই আশা পৰিপূৰ্ণ কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে লাগি গৈছোঁ, যুদ্ধ কৰি গৈছোঁ, আৰু ৰাইজে আগুৱাই দি আছে। গতিকে মানসিকভাৱে যথেষ্ট শক্তিবন্ত হৈছোঁ। মূল যুঁজ মই সদায় এটা কথাই কৈ থাকিম, এই কথাটোত গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা, আৰু ৰাইজে নিৰ্ধাৰণ কৰিব কাৰ লগত যুঁজ হ'ব নে কাৰো লগত যুঁজেই নহয়, কাৰণ শোষণেৰে শাসন কৰি আছে আৰু জাতীয়তাবোধৰ আৱেগৰ কথা কৈ পেলাই নাগপুৰৰ নাগপাশত বন্দী হৈ পেলাই জাতীয়তাবোধটোক জলাঞ্জলি দি কেনেধৰণে শোষণৰ শাসন কৰি আছে এই কথাবিলাক ৰাইজে দেখি আছে। গতিকে ৰাইজে কাৰোবাক প্ৰতিদ্বন্দ্বিতাত ৰাখে নে প্ৰতিদ্বন্দ্বিতাত নাৰাখে সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু ৰাইজে আশীৰ্বাদ দি কৈছে যে ডেকা শক্তি এইবাৰ সংসদলৈ যোৱা, বহু ভোটত তোমাক আগুৱাই লৈ যাম। গতিকে এইটো ৰাইজে এনেধৰণে আশীৰ্বাদ দিছে। কিন্তু বিজেপিয়ে ক'ব খুজিছে যে কংগ্ৰেছ তেওঁলোকৰ নিচিনা ইমান ডাঙৰ ডাঙৰ ধৃষ্টতা, এনেধৰণে ডাঙৰ ডাঙৰ কথা কিয় নকওঁ জানে? ভোট কোনে দিব? ৰাইজে দিব। ৰাইজৰ অন্তৰাত্মাত কি একুৰা জুই জ্বলি আছে এই নেতাসকলে জানে নেকি? তেওঁলোকে ৰাইজৰ কান্ধত উঠি পেলাই মূৰত যদি তাণ্ডৱ নাচিব খোজে আৰু ৰাইজক তুচ্ছ-তাচ্ছিল্য কৰি পেলাই তেওঁলোকেই ডাঙৰ মানুহ হোৱাৰ নিচিনা কথা ক'ব খোজে। গতিকে গণতান্ত্ৰিক ব্যৱস্থাত আকৌ কৈছোঁ, ৰাইজ হ'ল ৰজা, ৰাইজেহে নিৰ্ধাৰণ কৰিব কোন কিমান ভোটত আগবাঢ়িব। তেওঁলোকে নিৰ্ধাৰণ কৰিব নেকি? তেওঁলোকে শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি ৰাইজে নিৰ্বাচিত কৰি পঠাই দিছিল। শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি প্ৰত্যেকটো দিনে ৰাইজক শোষণ কৰিছে, আৰু শোষণ কৰি থকা এই ৰাইজে তেওঁলোকক কি আকৌ আগবঢ়াই দিব? গতিকে ইয়াৰ উত্তৰ ৰাইজে দিব। চাওক, সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছৰ যথেষ্টখিনি ভাল। ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আৰু ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থীসকলক ভোটদান কৰিছে, আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো যি 5টা লোকসভাত নিৰ্বাচন হৈছিল, পাছতে আমাৰ প্ৰাৰ্থীসকলে যথেষ্ট ভোট লাভ কৰিছে, ৰাইজৰ আশীৰ্বাদ লাভ কৰিছে। ইতিমধ্যে আপোনালোকে জানে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতেই বিজেপি আৰু UDF যথেষ্ট দুৰ্বল হৈ গৈছে। গতিকে আমি অসমত পূৰ্বতকৈ বেছি এখন লাভ কৰিম। পূৰ্বত যিমান লোকসভা গৈছে, যিমানকেইটা পাইছে, সকলোতকৈ বেছি ফলাফল এইবাৰ হ'ব। সকলো মানুহে এটা কথাই বিচাৰি আছে, নৰেন্দ্ৰ মোদীক দিল্লীৰ পৰা বিদায় দিব লাগে। নৰেন্দ্ৰ মোদী বিজেপিক বিদায় দিয়াৰ কাৰণে সমূহ অসমবাসী ৰাইজে এইবাৰ কংগ্ৰেছৰ পক্ষত, কংগ্ৰেছৰ মিত্ৰজোঁটৰ পক্ষত ভোটদান কৰিব। সৰ্বগড়ৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, সংবাদ 365।